মাহৰ 15 তাৰিখে দিনৰ প্ৰায় 1.5 মান বজাত 2 নম্বৰ ৰামপুৰ গাঁও এখন আমাৰ শিমলুগুৰি আউটপোষ্টৰ আণ্ডাৰত পৰে বিহপুৰীয়া থানা তাৰ ৰূপম কাকতিৰ ঘৰলৈ আমাক জনোৱা মতে প্ৰায় 11 জন লোক আহি ৰূপম কাকতিক বিচাৰে। সেই সময়ত তেওঁ ঘৰতে আছিল। তাৰপাছত তেওঁক উঠাই লৈ যাব বিচাৰোঁতে তেওঁলোকৰ হাতৰ পৰা পলাই তেওঁ পিছফালে তেওঁৰ ঘৰৰ পিছফালে দৌৰে আৰু তেওঁলোকেও তেওঁক পিছে পিছে খেদি যায়। খেদি গৈ 5টা ৰাউণ্ড ফায়াৰ কৰা বুলি আমি গম পাইছোঁ, কাৰণ আমি তাতে দুটা ফায়াৰ্ড বুলেট আৰু মিছ ফায়াৰ দুটা পাইছোঁ আৰু ফায়াৰ্ড বুলেটৰ এম্পটি কেছ আমি 3টা পাইছোঁ। তাৰপাছত তেওঁলোকে ৰূপম কাকতি পলাই যোৱাৰ পিছত তেওঁৰ ৱাইফ পপী কাকতি আছিলে, পপী কাকতিকো মাৰধৰ কৰে বুলি অভিযোগ কৰে। পপী কাকতিক মাৰধৰ কৰি চিঞৰ বাখৰ হওঁতেই তেওঁলোকৰ দেউতাক, ৰূপম কাকতিৰ দেউতাক বাবু কাকতি আহি পায় আৰু তেওঁৰ গাঁৱৰ আৰু বেলেগ মানুহ আহি উপস্থিত হওঁতে তেওঁলোক তাৰ পৰা পলাই যায়। তেওঁলোক 3খন গাড়ীত আহিছিল। তাৰ পাছত তেওঁলোকে আমাক অভিযোগ দিয়ে। থানাত অভিযোগ দিয়াৰ পিছত আমি কেছ এটা ৰেজিষ্টাৰ কৰোঁ 72/2026। তাৰ পাছত পিছদিনাখন আকৌ মটৰচাইকেল আৰু গাড়ী লৈ কিছু লোক আহিছিল ৰূপম কাকতিৰ ঘৰলৈ, কিন্তু সেইদিনাখন ৰাইজ অকণমান সজাগ থকাৰ বাবে তেওঁলোকে সেই মানুহখিনিক আগভেটি ধৰে আৰু এখন বাইক তেওঁলোকে আবদ্ধ কৰি ৰাখে আৰু বাকী মানুহখিনি পলাই যায়গৈ। আমি ঘটনাৰ অনুসন্ধান আৰম্ভ কৰি গম পাওঁ যে এই গোটেই ঘটনাটোত গুমিন মিজে বুলি লোক এজন জড়িত আছে। তেওঁৰ ছ'চিয়েল মিডিয়া পেজ এটা আছিল। ছ'চিয়েল মিডিয়া পেজত চাই ৰূপম কাকতি আৰু তেওঁলোকৰ ৱাইফে মানুহজনক চিনাক্ত কৰে আৰু সেইমতে আমি তেওঁ থকা ঠাই ইটানগৰ বুলি গম পাওঁ আৰু আমি অৰুণাচল পুলিচৰ লগত যোগাযোগ কৰি তেওঁক আমি আটক কৰোঁ আৰু তেওঁৰ পৰা আমি এটা .22 ৰাইফল আৰু .22 পিষ্টল উদ্ধাৰ কৰিছোঁ আৰু তেওঁ যিখন গাড়ীত আহিছিল ইয়ালৈ সেই গাড়ীখনো আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আমি তেওঁক মহামান্য আদালতত প্ৰডিউচ কৰাৰ পিছত তেওঁক 2 দিনৰ পুলিচ ৰিমাণ্ড দিয়ে। সেইখিনি সময়তে আমি তেওঁৰ লগত কোন লোক আহিছিল তাৰ কিছু তথ্য লাভ কৰিছোঁ আৰু আমি তেওঁলোকৰ বিপক্ষেও যিখিনি আইনমতে ব্যৱস্থা ল'ব লগা আছে সেইখিনি ল'ম। ইয়াত আৰু এটা কথা কোৱাটো উচিত হ'ব, ৰূপম কাকতিক যোৱা এই বছৰৰে ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখেও আবেলি প্ৰায় 3 মান বজাত তেওঁৰ সৰু বাগান এখন আছে, বাগানখনৰ পৰা তেওঁক লৈ গৈছিলে বুলি অভিযোগ কৰিছে ৰূপম কাকতিয়ে। সেইদিনাখন তেওঁক আবেলি লৈ গৈছিলে আৰু লৈ যোৱাৰ পিছত তেওঁৰ পৰা 7 লাখ টকা বিচাৰিছিল বুলি কৈছে আৰু তাৰপাছত তেওঁ সেই পইচা নিদিয়াৰ কাৰণে তেওঁক বান্দৰদোৱা থানাত গতাই দিয়ে আৰু বান্দৰদোৱা থানাৰ তাতে এটা কেছ ৰেজিষ্টাৰ হয়। গতিকে সেইটো তাৰ আগৰ ঘটনা 08/2026 বান্দৰদোৱা থানা PS কেছ নাম্বাৰ। তাৰপাছত এই গোটেই ঘটনাটোৰ পিছত আমি 2 দিন পুলিচ ৰিমাণ্ড লওঁ। পুলিচ ৰিমাণ্ড লোৱাৰ পিছত তেওঁক মহামান্য আদালতত আকৌ প্ৰডিউচ কৰা হয় আৰু এতিয়া তেওঁ জুডিচিয়েল কাষ্টডিত আছে। এই ঘটনাটো লৈ সামাজিক মাধ্যমত বিভিন্ন কথা বতৰা ওলাই আছে, তেওঁক পুলিচে অত্যাচাৰ কৰা হৈছে। আমি আচলতে গোটেইখিনি আইনমতে যিখিনি ল'ব লাগে ব্যৱস্থা সেইখিনিহে লৈ আছোঁ। তেওঁক নিয়মমতে যিখিনি স্বাস্থ্য পৰীক্ষা কৰাব লাগে কৰিছোঁ আৰু তেওঁক সোধপোছৰ বাবে আমাক যিমানখিনি দৰকাৰ আমি সোধপোছহে কৰিছোঁ তেওঁক, আৰু আইনৰ গণ্ডিৰ ভিতৰত থাকি গোটেইখিনি কাম কৰা গৈছে। আৰু তেওঁ যিহেতু অনাধিকাৰ প্ৰৱেশ কৰি এটা ঘৰত তেওঁ গুলীচালনা কৰিছে, গতিকে আইনমতে যিখিনি কৰিব লাগে আমি সেইখিনি নিশ্চয় কৰিব লাগিব। ছ'চিয়েল মিডিয়াত এখন ফটো ওলাই আছে যে এনেকৈ মাৰপিট কৰা হৈছে, গতিকে এই ফটোখন সন্দৰ্ভত কি ক'ব? নাই, ফটো এখন ছ'চিয়েল মিডিয়াত ওলোৱা ফটোখন আমিও দেখা পাইছোঁ। সেইখন ফটো আপোনালোকে চালেই গম পাব সেইখন ক'ত তোলা, থানা কেম্পাছৰ তোলা নে মেডিকেলত তোলা নে কোৰ্টত তোলা। সেইখিনি চালেই অলপ মানুহৰ কমন চেঞ্চ লগালেই বস্তুটো ওলাই যাব ফটোখন ক'ৰ হয়, আৰু সেইখন কাৰ ফটো হয় সেইটো সন্দেহ আছে। গতিকে সেই বিষয়ে মই মন্তব্য দিব নাযাওঁ। গতিকে